প্ৰয়াত বীৰেন ককাইদেউ সোঁৱৰণত ডাঙৰ ভণ্টিজনীয়ে ফোন কৰি ক'লতহে মোবাইলটো চাইছোঁ। গাও সিমান ভাল নহয় আৰু নাতি নাতিনী কেইটাৰ সৈতেও ব্যস্ত আছিলোঁ। কথাটো গম পাই অলপ পাহৰণি আৰু অলপ সোঁৱৰণিয়ে জুমুৰি দি ধৰিলে। বানমুখে সৰ্বগুণসম্পন্ন সমাজৰ এজন মুখ্য ব্যক্তি হেৰুৱালে। অতীতৰ এটা সময়ত এনে এটি পৰ্যায় পাইছিলগৈ যে আমাৰ দেউতাই কৈছিল, মই মোৰ ভাগিন কেইটাৰ সৈতে এযোৰা গায়ন গাব পাৰোঁ। চৰকাৰী পুৰস্কাৰপ্ৰাপ্ত প্ৰয়াত বুদ্ধেশ্বৰ গগৈ বুদাই ককাইদেউ দেউতাৰ ভাগিন আছিল। দেউতাৰ পিছে পিছে এজন এজনকৈ গৈ আছে অজ্ঞাত ঠাইত গায়ন জুৰিবলৈ। কালি বীৰেন ককাইদেউ গ'লগৈ। আজি বীৰেন ককাইদেউ সোঁৱৰণত এটি পদ আগবঢ়াইছোঁ। পত্নী পুত্ৰ ধন ইহাৰ নিমিত্তে নভজে নিশ্চয় কৰি। পত্নী পুত্ৰ ধন গৃহতে থাকয় একেচৰে যাই মৰি। যিটো পাপ পুণ্য কৰিয়াই আছয় সেহি মাত্ৰ লগে যাই। যমৰ কিংকৰে বিগুটি আমাৰে ৰাখ বুলন্তা নাই। আকে জানি নৰ আন পৰিহৰি ভজিও কৃষ্ণৰ পাৱে। আন কাম এৰি ভজা দেৱ হৰি কালে